মৰমৰ শিক্ষাৰ্থীসকল, যদিহে এনেকুৱা ডাঙৰ ডাঙৰ সংখ্যাবোৰ আমি পূৰণ কৰিবলগীয়া হয় তেনেহ'লে আমি মুখেৰে 1 মিনিটত কৰিব পাৰিম, কিন্তু চৰ্ত এটাই যে ওপৰৰ সংখ্যাকেইটা সদায় 9 হ'ব লাগিব। তেতিয়া আমি কি কৰিম চাবা, তলৰ লাইনত যিকেইটা সংখ্যা আছে সেইকেইটাক আমি পুনৰ একবাৰ লিখিম 3 4 7 8, কিন্তু লাষ্টৰ সংখ্যাটো লিখাৰ আগত সেইটো 1 কমাই দি লিখিম। ইয়াতে 6 আছে গতিকে আমি লিখিম 5। এতিয়া চাবা ইয়াতে কি আছিল, প্ৰথমতে আছিল 3, ইয়াৰ পিছৰ আমি কি লিখিম চাবা, 3 লগত কি যোগ কৰিলে 9 হ'ব বা 9 হ'ব, 6 যোগ কৰিলে, গতিকে 6 এটা লিখিম। 4 লগত কি যোগ কৰিলে 9 হ'ব, 4 লগত 5 যোগ কৰিলে 9 হ'ব। 7 লগত কি যোগ কৰিলে 9 হ'ব, 7 লগত 2 যোগ কৰিলে 9 হ'ব। 8 লগত কি যোগ কৰিলে 9 হ'ব, 8 + 1 = 9, আৰু 5 লগত কি যোগ কৰিলে 9 হ'ব, 4। গতিকে এইটো হৈছে আমাৰ সম্পূৰ্ণ এনচাৰটো। যদি এইটো ভাল লাগিল বা তোমালোকে বুজি পালা তেনেহ'লে নেক্সট এটা কৰিব লাগিব। তোমালোকে এই অংকটো কৰি দেখুওৱা আৰু এনচাৰটো কমেণ্ট বক্সত জনোৱা। যদি চেনেলটো ভাল লাগে লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।